বৰ্তমান এইটো হৈছে ৰাতিৰ দৃশ্য। এইটো যোৱাকালি মানে ৰাতি মানে আৰু যোৱাকালি হৈ গ'ল আৰু যিহেতু ৰাতিত দিছিল পোৱালি। এইখিনি মানে ৰাতিপুৱা 4 বজাত দিছিলে। 21টা পোৱালি দিছিলে, 3টা গৈছিলে। তো যিখিনি পোৱালি ডাঙৰ আছে সেই ডাঙৰ পোৱালিকেইটা বৰ্তমান কেজত দি দিছোঁ আৰু বাকী সৰুকেইটা বৰ্তমান তাতে ৰাখিছোঁ। যিটো সৰুবিলাকে গাখীৰে নাপায় এনেকুৱা অৱস্থা হৈ গৈছে, তো ছাইডত দি দিছোঁ। আৰু এই পোৱালিটো একেবাৰে মৰা হৈ গৈছিলে, এইটো কোনোমতে জীয়াই আছে আৰু যিটো বৰ্তমান ছিংগেলকৈ দিছোঁ। গাখীৰ অলপ ধৰি খুৱাই দিছিলোঁ, বৰ্তমান ঠিকে আছে। আৰু ইয়াকো AI কৰা হৈছিল। এইটো AI ফেইল মাৰি দিছে। এক কৰাৰ 48 মানে 48 ঘণ্টাৰ পিছত লোকেল ঘুঙুৰু দেখাইছিলোঁ। আৰু আছে ইফালে ইয়াক দেখাইছিলোঁ লাৰ্জ হোৱাইট। যেটো আপোনালোকক জনাইছোঁ যে এইজনীয়ে পোৱালি দিয়াতে বহুত সময় লাগে, কিন্তু পোৱালি এটা হোৱাৰ পিছত আমি ইনজেকশ্যনটো কৰি দিছোঁ, কিন্তু ইনজেকশ্যনে কাম দিছে কি দিয়া নাই একো ক'ব নোৱাৰিলোঁ। পোৱালিটো বহুত ডাঙৰ হৈছে। এইটো পোৱালি চাওক মানে ডাঙৰ হৈছে। ইয়াত যিকেইটা পোৱালি আছে এটাও মানে ইয়াৰ সমান পোৱালি হোৱা নাই। এইটো লাৰ্জ হোৱাইট, এইটো ডাঙৰ জাত, ক্ৰছ হয়, সোনকালে ডাঙৰ হয়। এইটো এনেও পোৱালিটো ডাঙৰ হৈ গৈছে, কিন্তু 3 ঘণ্টামান হৈ গ'ল ইনজেকশ্যনটো দিয়াৰ পিছত। এই এটা পোৱালি জন্ম পাইছে আৰু এটাও হোৱা নাই। গোটেই ৰাতিটো লগাই দিয়ে। পোৱালিখিনি পেটৰ ভিতৰতে লৰচৰ কৰি আছে। চাওক পেটৰ ভিতৰতে লৰচৰ কৰি আছে আৰু গোটেই ৰাতি লগাব, 24 ঘণ্টামান লগাই দিয়ে। কিন্তু ইনজেকশ্যনটো দিছোঁ, ইনজেকশ্যনটো দিয়াৰ পিছততো 2 ঘণ্টাৰ ভিতৰত কমপ্লিট পোৱালি ডেলিভাৰী কৰি দিয়ে। তো কিবা হ'ল আৰু ক'বই নোৱাৰা হৈছোঁ, যিটো 3 ঘণ্টা পাৰ হৈ গ'ল। এটা পোৱালি যিটো প্ৰথমতে হৈছিল সেইটোৱে, বেলেগ আৰু আশাই নাই। কিবা হয়, কিমান সময় বা লাগে নাজানো আৰু। মানে আমাৰ এই গাহৰিকেইটা দুটামান গাহৰিৰ অভ্যাসটো ইমান বেয়া, পূৰা 48 ঘণ্টা লগাই দিয়ে কেতিয়াবা পোৱালি দিওঁতে। 24 ঘণ্টাটো থাকে, তাৰপিছতো পোৱালি জন্ম পায়। কেতিয়াবা মানে পোৱালি মৰ্টেলিটিও হৈ যায়। এইকাৰণে বৰ্তমান গোটেই ৰাতিকে বৰ্তমান বহি আছোঁ ইয়াত। আৰু এইটো অহাকালি ৰাতিপুৱা মানে আপোনালোকে যেতিয়া বৰ্তমান চাই আছে, এইটো নেক্সট দিনাহে ভিডিঅ'টো আপলোড দিছোঁ। চাওক এইটো হৈছে লোকেল ঘুঙুৰু জাত। ইয়াৰ লগত মানে লাৰ্জ হোৱাইট ক্ৰছ যিটো AI কৰা হৈছিল। বৰ্তমান এটাহে পোৱালি হৈছে। এতিয়া চাওঁ অলপমান পিছত কেইটা পোৱালি হয়। আৰু বৰ্তমান ৰাতি 12টা আৰু এই 12টালৈকে 7টা হৈছে লাৰ্জ হোৱাইট ক্ৰছ, ঘুঙুৰু ক্ৰছ। আৰু ৰাতিপুৱাৰ আপডেট লৈ মানে ভিডিঅ'টো আপোনালোকলৈ আপডেট দিম। চাওঁ ৰাতিপুৱালৈ কি হয়। আৰু এইটো হৈছে ৰাতিপুৱাৰ ফাইনেল ৰিজাল্ট। ফাইনেল ৰিজাল্ট হৈছে ইয়াত 8টা হৈছে লাৰ্জ হোৱাইট। আৰু যিহেতু ইয়াৰ 19টা হৈছে পোৱালি, ইয়াৰ 19টা পোৱালি হৈছে। 3-20টো এইটো ডেলিভাৰী হোৱাৰ লগে লগেই মৰ্টেলিটি হৈছে। বাকী নিপুল কম আছে ইয়াৰ, সেইকাৰণে ৰাতিৰ ভিতৰত 4টা ইয়াত দিছোঁ। কিন্তু 4টা ইয়াত দিছোঁ আৰু এটা একেবাৰে সৰু আছে। এই সৰুটো মানে ইয়াতে আহে, মানে একেলগত সিহঁতৰ লগত গাখীৰটো নাপায়। গাখীৰ নাপায় কাৰণে এই ৰাতিৰ পৰাই মানে অট'মেটিক আহি গৈছে ইয়াত। একবাৰ দুবাৰ ধৰি আনি মানে ইয়াৰ গাখীৰটো খুৱাই দিছিলোঁ, একেবাৰে মানে ডেড বডি হৈ গৈছিলে। পিছত ইয়াৰ আনি ধৰি ইয়াৰ নিপলটো ধৰি গাখীৰ খুৱাই দিছোঁ। এতিয়া বৰ্তমান 100% অ'কে। এতিয়া আৰু তাৰে পৰা ইয়াতে আহি যায়, তাতে চলে ইয়াতে আহি যায়। আৰু ইয়াৰ যিখিনি মানে ডাঙৰ চাইজ আছে তাৰে পোৱালিখিনি, এই ডাঙৰ 4টা আৰু ইয়াত দি দিছোঁ। যিহেতু ইয়াৰ নিপুল বেছি আছে, 15টা আছে, পোৱালি 8টা হৈছে আৰু 5টা তাৰে পৰা দিয়া হৈছে। এতিয়া মানে এই সৰুটো কিবা হয় আৰু থাকিব আৰু ইয়াতে, নহ'লে তলত পৰি যাব পাৰে। আৰু বাকী কেইটা ইয়াতে আছে। আৰু মানে গ'ল আমাৰ লগত পাৰ চৰাই আছে। আমাৰ লগত টোটেল 42টা প্ৰজাতিৰ পাৰ চৰাই আছে। তো ইয়াত কেইবিধমান এভেইলেবল আছে, তাৰে ফটো দিয়া আছে আপলোড। তো ইয়াৰ পৰা স্ক্ৰীনশ্বট লৈ আমাৰ হোৱাটছআপত দিব, ইয়াৰ প্ৰাইচবিলাক জনাই থাকিম। আৰু অল নৰ্থ ইষ্ট ডেলিভাৰী দিয়াৰো সুবিধা আছে, যদি কাৰোবাক লাগে যোগাযোগ কৰিব।